আপোনাৰ কোনোবা যদি যায় যোৱা যদি এজন ইয়াত উঠি লোৱা যোৱা কথা এতিয়ালৈকে ভবা নাই। আমি আচলতে এইবিলাক আমাৰ নিজৰ ঘৰৰ জেগা মাকমফিলা তেনেকুৱা বান আজিৰ আমি 30 বছৰমানৰ আগতে দেখিছিলোঁ, কিন্তু তাতকৈ কিজানি এবাৰ বেছি হৈছে। আৰু খুব বিধ্বংসী বান আমাৰ ইয়াত আমাৰ এই অঞ্চলটোৰ মানুহখিনিয়ে মূলতঃ চাকৰি বাকৰি ইত্যাদিৰ লগত ব্যৱসায় বাণিজ্যৰ লগতে বহু লোকে আমাৰ বহু পৰিয়ালে ইয়াৰ শাক পাচলি খেতিজাত সামগ্ৰী আমাৰ চহৰত বিক্ৰী কৰি এটা গ্ৰাম্য অঞ্চলটো ধুনীয়াকৈ কৰি আহিছে। এতিয়া দেখিছোঁ গোটেই সকলোবিলাক ডুবি আছে। কঠীয়া দৰাৰ পৰা মানে গোটেই শাক পাচলি সকলোবিলাক ডুবি ধ্বংস হৈ গৈছে আৰু একো ঘৰ মানুহৰ 15-16টালৈকে গৰু উঠি গৈছে। আমাৰ গতিকে কোনো অভাৱনীয় পৰিৱেশ। কিন্তু এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে সমগ্ৰ ৰাইজে আমাৰ মাইলবাসী ৰাইজে ভাস্কৰ শৰ্মাদেৱৰ নেতৃত্বত জিলা প্ৰশাসনৰ সহযোগত আজি হাতে হাত ধৰি সকলোৱে কিন্তু বিপদ হোৱা মানুহখিনিৰ কাষত থিয় হৈছে। আনকি সাংবাদিকসকল আপোনালোকে দেখিছে যে সংবাদ গ্ৰহণ কৰাৰ লগতে মানুহখিনিকো সহায় কৰিবলৈ পাইছে। এইটো হ'ল আমাৰ এটা খুব মানে মন চুই যোৱা কথা। কিন্তু মনটো বেয়া লাগিছে কাৰণ এইখিনি আমাৰ নিজৰ ঘৰ ঠাই, ইয়াত ইমান দুখজনক পৰিৱেশ। এতিয়া সন্মানীয় বিধায়ক মহোদয় ভাস্কৰ শৰ্মাদেৱে এটা ভাল কথা কৈছে যে এতিয়া আমাৰ প্ৰথম কৰ্তব্যটো হ'ল পানী শুকোৱাৰ লগে লগে স্বাস্থ্যজনিত কামখিনি ঘৰ দুৱাৰবিলাক মেৰামতি কৰা আৰু সেইবিলাকৰ বাবে সকলো যাতে চৰকাৰী সাহায্য পায় সেইখিনিৰ বাবে চিন্তা চৰ্চা ইতিমধ্যে ভাস্কৰ শৰ্মা তথা আমাৰ স্থানীয় ৰাইজে বা আমাৰ সংশ্লিষ্ট মহলে কৰিছে, প্ৰশাসনেও আগবাঢ়ি আহিছে। আৰু প্ৰতিদিনেই সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰশাসন আৰু সন্মানীয় বিধায়ক দুয়োগৰাকীৰ সৈতে যোগাযোগ আছে। খন্তেকসমূহৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ভাস্কৰ শৰ্মাদেৱক ফোন কৰিছে। প্ৰতিদিনে মানে খবৰ লৈ আছে আৰু যিমান পাৰি সহায় কৰি আছে। আমাৰ যিখিনি ৰচদ পাতি থাকে সেইখিনি বাৰু উভৈনদী, সেইখিনিলৈ কথা নাই। আৰু যাতে কাৰোবাৰ অসুখ বিসুখ হ'লেও তাৎক্ষণিকভাৱে যাতে চিকিৎসা প্ৰদান কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে আমাৰ স্থানীয় প্ৰশাসনে, আমাৰ শ্ৰীযুত ভাস্কৰ শৰ্মাদেৱৰ তৎপৰতা। গতিকে সেইখিনি ঠিকে আছে। কিন্তু এটা খুব দুখজনক কথা, নিজৰ আপোন ঘৰখন ভাঙি গৈছিল। এতিয়াও দেখিছোঁ ঘৰ দুৱাৰ ডুব গৈ আছে, নিজৰ গোটেই কৃষি কৰ্ম ফচল সম্পূৰ্ণৰূপে বিনষ্ট হৈছে। গতিকে এতিয়া বেলেগ কথা নাই আৰু ইয়াৰ পিছত কেনেকৈ আগবাঢ়িব পাৰি আমি সকলো মানুহে হাত ধৰি সেইখিনি চিন্তা কৰিছোঁ। আমি এনেধৰণৰ বান 30 বছৰ বিগত দেখা নাই আৰু প্ৰকৃতিৰ কথা চৰকাৰে স্থানীয় ৰাইজে বানে যাক আক্ৰান্ত কৰা নাই তেনে মানুহখিনি হয়তো ওলাই আহিছে। এতিয়া প্ৰকৃতিৰ কথা কি ক'ম, আমাৰ নিজৰ কৰ্তব্যখিনি ৰাজ্য তথা কেন্দ্ৰ চৰকাৰে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব? ইতিমধ্যে আপোনালোকে জানে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে বানৰ প্ৰথম দিনাখনেই সন্মানীয় প্ৰধানমন্ত্ৰীদেৱে আমাৰ মুখ্যমন্ত্ৰীদেৱৰ লগত কথা পাতি সকলোবিলাক কৰিছে আৰু আমাৰ যিখিনি কেন্দ্ৰ চৰকাৰৰ সাহায্য সেইখিনি নিয়মিতভাৱে আহি আছে। সেইখিনিত কোনো ধৰণৰ ত্ৰুটি নাই। সেইখিনি বিগত সময়ছোৱাতো কৰিছে। আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ বাবে যিখিনি পুঁজি আবণ্টন কৰা সকলো কৰিছে। আৰু এটা কথা আপোনালোকে সকলোৱে যেন আপোনালোকে খবৰ ৰাখিছে, শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাতে যিখিনি বানৰ সময়ত সাহায্য লাগে, খাদ্য পাতি, চিকিৎসা সেৱা, খোৱা পানী, সেই সকলোবিলাক খুব তৎপৰতাৰে কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে নিজেই বানাক্ৰান্ত ৰাইজৰ মাজত থিয় দিছে। তেওঁ দিনে 17-18 ঘণ্টাকৈ কাম কৰিছে। তদ্ৰুপ বিধায়কসকলৰ পৰা মন্ত্ৰীসকললৈকে আমাক সকলোকে নিৰ্দেশ দিছে। আৰু এটা কথা মই ক'বই লাগিব যে মই যিটো দলৰ সদস্য, ভাস্কৰ শৰ্মা যিটো দলৰ সদস্য, ভাৰতীয় জনতা পাৰ্টি, আমাৰ দলৰ নেতৃত্বৰ পৰা নিৰ্দেশ আহিছে প্ৰত্যেক কাৰ্যকৰ্তাই যাতে য'ত কৰোণাস্থিতিত সহায় কৰে। আৰু আজি মাৰ্ঘেৰিটাতো দেখিছোঁ ডিঙিলৈকে ডুব গৈও আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে বা বিজেপিৰ সৈতে শুভাকাংক্ষীসকলে বা ৰাজনীতিৰ সৈতে জড়িত নোহোৱাসকলেও এনেকৈ ইমান এবুকু পানীৰ মাজত ৰচদ পাতি লৈ আমাৰ যিখিনি মানে আক্ৰান্ত মানুহ তেওঁলোকৰ কাষলৈ গৈছে। এইখিনি কাম চৰকাৰ সদায় লগত আছে। আৰু যিখিনি এম্বেংকমেণ্ট বা মথাউৰি নিৰ্মাণ সেই বিষয়ে পীযুষ হাজৰিকা ডাঙৰীয়াই ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। অলপ পানী কমাৰ লগে লগে সকলোবিলাক মেৰামতি কৰা হ'ব। কিছু পুৰণি বান্ধ, কিন্তু এইটো কথা ঠিক যে বিগত সময়ছোৱাত যিদৰে প্ৰায় 350 পৰ্যন্ত মথাউৰি ভাঙি গৈছিলে, এইবাৰ তাৰ সংখ্যা যথেষ্ট কমিছে, নিয়মিত মেৰামতি হৈছে আৰু নতুন য'ত প্ৰয়োজন সকলোবিলাক কৰিব বুলি ইতিমধ্যে গোটেই কামখিনি আগেই বঢ়াই নিছে। গতিকে আমি ভাবোঁ যে এতিয়া আমাৰ চৰকাৰৰ কৰণীয় আছে, আমাৰ সমাজৰ কৰণীয় আছে। আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি প্ৰকৃতিৰ সৈতে কিমান যুঁজিব পাৰোঁ সেইটো বেলেগ কথা, কিন্তু এই বানৰ পিছত যাতে কোনো ধৰণৰ
অসুবিধাৰ সৃষ্টি নহয়, শিক্ষা স্বাস্থ্যৰ পৰা অন্যান্য জীৱন নিৰ্বাহ যাতে তাৰ বাবে সকলোৱে আগবাঢ়িব। আৰু আমাৰ গভীৰ বিশ্বাস আছে আপুনি কোৱাৰ দৰে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ওপৰত। আমি ভাবোঁ তেখেতসকলৰ নিৰ্দেশ সহযোগিতাত আমাৰ স্থানীয় বিধায়ক মন্ত্ৰীসকল স্থানীয় ৰাইজৰ সহযোগত আমি পৰৱৰ্তী যিখিনি আমাৰ অসুবিধা আহিব সেইখিনি আমি মুখামুখি হ'বলৈ সক্ষম হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।